চিৰিয়েলত এক্টিং কৰিবলৈ মোৰ মন আছিলে আমাৰ যে এইখন ঘৰলৈ অহা পা আয়ো ক'তো ওলাই যাবলৈকে নিদিয়ে নহয় বোৱাৰী হ'লো বুলিয়ে যে কিবা এটা যে কৰিব নোৱাৰিম সেইটো কি লিখা আছে বাৰু আমাৰ এই শাহুজনী সঁচাকৈ দেই অল্ড মডেলৰ মানুহ অল্ড মডেলতে থাকিব আৰু আজিকালি ছোৱালী একেবাৰে একদম ফ্লেট উৰুৱাইছে একদম এৰোপ্লেন হেৰি হৈছেগৈ উৰুৱাই ফুৰিছেগৈ আমাৰ ঘৰৰ ভিতৰতে আহি পেলাই ঘৰৰ কামবোৰ কৰি থাক আৰু ঘৰৰ কামবোৰ কৰি থাক তেওঁ হ'লে একদম আৰামত বহি পেলানি খাব এই বোৱাৰীকে কৰি দিব খাব নিজৰ জীয়েকক আকৌ একদম বহু দূৰলৈ পঠিয়ায় এতিয়া বোৱাৰীজনীক আকৌ ওলাই যাবলৈকে নিদিয়ে এনেকৈ হ'লে নহ'ব নহয় যোৱাবাৰ সেই অফাৰ এটা আহিছিলে ৰেঙনি চেনেলত সেই চেল কৰিবলৈ নিদিলে যাবলৈ এইবাৰ আকৌ সেই কৈছে এতিয়া কি কয় জানো আকৌ ফোন এটা আহিছে হেল্ল' অঁ কওকচোন যাবলৈ মোৰো মন আছে আমাৰ এই শাহুজনীৰ পৰা অকণমান হেৰি বৰ দিগদাৰ জানেনে শাহুজনী ইমান খেচখেচাই সেই যাবলৈ নিদিয়ে ঠিক আছে মই কওঁ ৰ'ব ঠিক আছে অঁ হ'ব বোৱাৰী থাকি এখন মোৰ কপাল সদায় ৰাতিপুৱা গধূলি ঘৰ সাৰিব লাগে চোতাল সাৰিব লাগে ভাত বনাব লাগে এনেকুৱা বোৱাৰীনো কেলে বিয়া পাতি আনিছিল মা অ' মা কাৰ মোৰটো হ'ল শুনক আকৌ এই ৰেঙনি চেনেলৰ পৰা অফাৰ এটা আহিছে নহয় মোক চিৰিয়েল কৰিবলৈ মাতিছে একো চিৰিয়েল কৰিবগৈ নোৱাৰা তই একো চিৰিয়েল কৰিবগৈ নোৱাৰা ছোৱালী তই ঘৰত থাকি ফোনত এই ৰিলচ বনাওঁতে সেই গোটেই ঘৰৰ কাম মই কৰিব লগা হৈছে তই গৈ কেনেবাকৈ টিভিত ওলালা ছোৱালী মই নোৱাৰো যাব কেলে যাবি তই কাম নাই তোৰ হেৰি বোৱাৰী হৈ পেলাই এই লোকৰ লগত বুঢ়াৰ লগত তই গিয়েক ঘৈণীয়েক ওলাবলৈ ঠক গিয়েক ঘৈণীয়েক ওলাটো কোনো ডাঙৰ কথা নহয় নগ'লেই হয় আজিকালি সেই দেখা নাই ছোৱালীবোৰ একেবাৰে এই এৰোপ্লেন উৰুৱাইছে আপুনিহে মোক যাবলৈ নিদিয়ে তইনো কেলে এৰোপ্লেন উৰুৱাবলৈ নগ'লি তেতিয়াহ'লে বিয়া হৈছিলি কেলে বিয়া হৈ আহিলি বোৱাৰী বিয়াকেইটা থাকিবি বেছি কথা নকবি ছোৱালী তই তালৈ যাবি মই ঘৰৰ কাম কৰিব নোৱাৰো দেই আপোনাৰ ছোৱালীয়ে দেখোন গৈ পেলাই দেখোন বহুতো ঘূৰি ফুৰেগে মোক যদি এই ঘৰৰ পৰা ইঘৰলৈ যাবলৈ মোৰ ছোৱালী যাব আকৌ মোৰ ছোৱালী যায় তোৰ চকু পুৰি লাভ নাই নহয় তই কি কৰিছ ছোৱালীজনী হ'লে ছোৱালী লগতে সেই ছোৱালীজনীকে চবলৈকে যাবলৈ নিদিয়ে তই মোৰ ছোৱালীৰ লগত ফেৰ মিলাবলৈ নাহিবি মোৰ ছোৱালী তই ভৰি নখটো যোগ্যও নহয় হা মোৰ ছোৱালী ক'ত তই ক'ত কথা ক'বলৈ আহিছ ৰূপটো চাইছ নাই তাই একদম ৰেঙনি চান্স পালে আৰু তহঁতে ছোৱালী চা নহ'লে একদম চোতাল খালি তোকো আপুনি নিদিলেও নাই মই নিজেও যাম বুলিছো যামেই মই ইমান সৰুৰ পৰা হেঁপাহ আছে মই সেই ৰেঙনি চেনেলত চিৰিয়েল কৰিবলৈ আৰু এখেতক আহিলে চাবচোন মই এখেতকো মই ক'বলৈ মই গৈহে দিম নগ'লি কেলে তেলে সেই চিৰিয়েল কৰিবলৈ বিয়া হৈছিলি কেলে তাক সৰুৰ পৰা মন আছে ফিগাৰ সেইটো তাই গোটেইজনী দেখিবলৈ কেনেকুৱা তাই টিভি চেনেলত ওলাবগৈ কৃষ্ণ এই কিবা এটাকে কেঞ্চেল কৰি পেলাই তাই ঠাইত মোৰ ছোৱালীজনী পঠিয়াই দিব লাগিব আকৌ কিহ মোৰ এই বোৱাৰী গৈ টিভি চেনেলত ওলাই চিৰিয়েল কৰিব ঘৰত মই ভাত ৰান্ধি খুৱাবলৈ নাই মোৰ ছোৱালী পঠিয়াম আকৌ হেৰি আপুনিনো ক'লৈ গৈছিলে বাৰু ক'লো নাই যাম মই সেই আমাৰ নগেনৰ দোকানতে বহি আছিলোঁ সেইটো বাদ দিয়কচোন আৰু মাক অকণমান বুজাব মোৰ ঘৰৰ সৰুৰ পৰা সেই চিৰিয়েল কৰিবলৈ মন আছে এতিয়া অফাৰ এটা পাইছোঁ সেই যোৱাবাৰ মই কেঞ্চেল কৰিলোঁ এইবাৰ কিন্তু মই কেঞ্চেল কৰিবলৈ নাই দেই ৰেঙনি চেনেলত চাব মোক চবে টিভিত দেখিব কিমান যে ভাল লাগিব নহয় চবে মোক চিনি পাব ৰেঙনি চিৰিয়েললৈ তই হেৰি চিৰিয়েল কৰিবলৈ যা হা এইবোৰ আমাৰ গাঁৱত এইবোৰ চিৰিয়েল টিয়েল কৰা কোনো এইবোৰ হেৰি নাই দেই পৰম্পৰা চম্পৰা নাই এইবোৰ ভাল কথা নহয় কিন্তু মায়ে যাবলৈ নিদিয়ে আপুনিতো মোক যাবলৈ দিব পাৰে তই চাবলৈ পোৱা নাই পিন্ধিব নাই পাত চিৰিয়েল কৰিবলৈ কৈছে মোক আকৌ চবে চিনি পাব টিভিত দেখিব কিমান যে ভাল লাগিব তোৰ সেই ঘৰৰ বস্তিটোৱে চিনি পায় নহয় সেয়াই বহুত আৰু বেলেগক চিনাকি দিবলৈ প্ৰয়োজন নাই বুজিছ আজিকালি সেই ফেচবুকত সেই ইনষ্টাগ্ৰামত এইবোৰ পেট উলিয়াই লোকৰ কথা দৰকাৰ নাই নহয় চবে ইমানবোৰ ভাল ভাল কাম কৰিবগৈ পায় আপুনি ভালহে পাব লাগে মোক পঠিয়াবহে লাগে আপুনি নিজে মোক গুৱাহাটীত গৈ থৈ দিলেগৈ হয় পঠিয়ালে একেবাৰে পঠিয়াম এই ৰেঙনি চিৰিয়েলত কিন্তু মই চেল কৰিবলৈ নপঠিয়াম সেইটো কথা কৈ দিলোঁ মনত ৰাখিবি আৰু যাতে মায়েও যদি তোক মনে যাবলৈ মনা কৰিছে তাৰ মাৰ কথাও যদি নুশুন তোক কথা বেয়া হ'ব মই কৈ দিলোঁ যাওক মাক পিতেক দুইটাই একে তেজ খোৱা এইখন গ'লেনো কেলেনো বিয়া হৈ আহিলোঁ জানো মই সৰুৰ পৰা মনতে পুহি ৰখা সপোনবোৰ এইখন ঘৰৰ মানুহে মোৰ এটা স্থান বান কৰি পেলাব এই বুঢ়ীজনী যে আৰু কিনো খুৱাই পেলানি মাৰি পেলালোহেঁতেনো এজনীক টেটুটোতে ধৰি পেলানি যদি মাৰি পেলাব পাৰিলোহেঁতেন নহয় তেতিয়াই মোৰ কামটো সিজিলেহেঁতেন আমাৰ এখেতক সেইজনীয়ে লগাই গোটেই মূৰটো একদম ঘিউবোৰ নাইকিয়া কৰি পেলাইছে মানে কিনো কথা লগাইছে দিনে নিশাই ৰাম মোৰ এতিয়া সপোনটো কি হ'ব বাৰু চিৰিয়েলত ওলালোহেঁতেন চবে চিনি পালেহেঁতেন চবে মোক বৰদৈচিলা বুলি কিমান যে ডাঙৰ সপোন আছিলে
আইও এতিয়ালৈকে অহা নাই দেখিছনে কিমান যে ভাল লাগিছে নহয় ৰেঙনি চেনেলৰ পৰা আইও প্ৰডিউচাৰ আহিব পৰিচালক আহিব কিমান যে ভাল লাগিব ও আহিলে আহক আহক নহয় আহকতো কিমান যে ভাল লাগি আছে নহয় ধৰিলে কি হ'বনো হ'ব তুমি আঁতৰত থাকাচোন যাব নহয় আহক আহক ভালকে কথা পাতিব দেই কাম চলি যাব আহক আহক কি ইমান দেৰি কৰি আছে বহক 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 আয়ো আপুনি তাতে বহক হ'ব হ'ব মা হেৰি শুনিছেনে আহক অ' মা এই আমাৰ প্ৰডিউচাৰ আৰু হেৰি পৰিচালক আয়ো কেলে ৰেঙনি চেনেলত হয় নি কৃষ্ণ দে কৃষ্ণ কৃষ্ণ হেৰি নহয় তাৰ কাৰণে আহিছে পিছে মোৰ কাৰণে নি বাৰু নহয় আয়ো আপোনাৰ কাৰণে কেলে হ'ব আকৌ মোৰ গতিকেহে আহিছে মই আপোনাক কৈছিলোৱে এই মোৰ ছোৱালী নহয় মোৰ ছোৱালীজনী ৰুবা আকৌ তোমালোকে বৰ ধুনীয়া দেখিবলৈ চাব লাগিব মই এইজনী বাইদেউ মোক নোৱা এই বাইদেউ ফেমত নাহিব আপুনি কিহৰ ফেমত আহিব লাগে কিহৰ ফেম এডাল কথা নাই বতৰা নাই আঙুলিকেইটা এনেকে ক'লে নহয় নহয় তাইৰ গাতনো কি আছে মোৰ গাতনো কি নাই ফেম কৰিবলৈ আহিছে আঙুলি দেখুৱালৈকে মোৰ এই নাই মোৰ ছোৱালী নিব লাগিব মোৰ ছোৱালী ফেচবুকত চাৰ্চ কৰক উলিয়াওক মই আহিছে মোৰ গতিকে মিনতী বৰা সেইজনী আপুনি মোৰ জীৱন শেষ কৰি দিব যেন লাগিছে এতিয়া বেছি কথা নকবি ফেমতে নাহে দেখিছো কিহৰ ফেমত নাহে কুকুৰৰ কিহৰ ফেমত নাহে কি কৰে আপুনি ফেম চাব লাগে কি কৰিলি মই ফেমত নাহো মোৰ ছোৱালী ফেমত নাহে তাহাঁতি তোক হেৰি কৰিবলৈ আহিছে কিমান কৰিব লাগে তাৰ সেইবোৰ যাব নোৱাৰো আপুনি কি কৰিব খুজিছিলে কি কৰিব খুজিছিলে তোক নিব নোৱাৰো আইঅ কুকুৰ তোক চালা মই কাটিম ইহঁতক মই ৰেঙনি হেৰি ওলাবলৈ আহিছে আপুনি মোৰ জীৱন শেষ কৰি দিলে মই কৈছো নহয় এইখন ঘৰত তাৰমানে সোমাই পেলাই আনি বান্ধি খাটি থাকিলেহে ভাল পায় আপুনি ইমান এটা ভাল চেনেল চবেই চাই অসমীয়া ৰেঙনি বুলি ক'লে ক'ব নোৱাৰা হৈ যাওঁ ইমান ধুনীয়া ধুনীয়া চিৰিয়েল দিয়ে তাত যদি তোক নি পেলাই উলিয়াগে চেনেলটো বদনামীহে হ'ব কেলেনো মইনো কি বেয়া হা তোৰ চৰিত্ৰহে যি আপোনাৰ চৰিত্ৰহে বেয়া আপুনিহে মোক এটা বেয়া কৰি পেলাব মানুহ আৰু বেয়া বেয়াকে কৈ সজাই পেলাই মই ছোৱালীলৈ ফোন কৰিমগে যাওক আপোনাৰ মোৰ জীৱন শেষ হৈ গ'ল তোৰ ঘৈণীয়ে ক'ৰবাত মানুহ মাতি যায় ঘৰলৈ এক ভিতৰত ভৰাই দিবি উলিয়াই নিদিবি শেষ কৰিব নহ'লে তোক মই কৈছিলো নে তই এইবোৰ য'ৰ মানুহ নামাতি তোক কৈছিল নে মই য'ৰ মানুহ নহয় ৰেঙনি চেনেলৰ পৰা মানুহ আহিছে মোক একদম হেৰি কৰিবলৈ আহিছে ফটো চটো মাৰিবলৈ আহিছিলে মাৰে আহি পেলাই কি খন কৰি পেলালে নিজৰ জীয়েকলে চাই নিজৰ ফিগাৰ দেখুৱালে পোকৰ ডাঙৰ ডাঙৰ সেইবোৰ হয় তোক মই দেখুৱাম বল ৰেঙনি চেনেলত কেনেকৈ শ্বুটিং কৰা তোক মই ভিতৰত দেখুৱাম মোক যে কোনেও এক কথা কৰিবলৈ নিদিয়ে মোৰ সপোনটো সপোনেই ৰ'ব সপোন মই পুৰাম